নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি মই ফুলৰ পুলিত পাইপেৰে পানী দিবলৈ লওঁতে এটা কথা মন কৰিলোঁ আৰু কথাটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ মন গ'ল। কথাটো হ'ল এনেধৰণৰ, ফুলত পানী দিবলৈ পাইপডাল এটা মূৰ মই পানীৰ টেপত বান্ধিলোঁ আৰু আনটো মূৰ মই ফুলৰ গছত পানী দিবলৈ লওঁ। কিন্তু পানীৰ পাইপডাল বেছ দীঘল আছিলে। দীঘল হোৱাৰ বাবে পানীৰ পাইপডাল মাজতে ভাঁজ লাগি যায়। ভাঁজ লাগি যোৱাৰ ফলত টেপ খুলি দিয়াৰ লগে লগে টেপৰ পানীখিনি সেই ভাঁজতে জমা হয় আৰু ৰিটাৰ্ণ হৈ পানীৰ টেপত মুখত পৰি যায়। এই কথাটোৱে মই ভাবিলোঁ, তুলনা এটা কৰিলোঁ, মোৰ মনলৈ আহে যে মই ভাবিলোঁ, ধৰি লওক পানীৰ টেপটো হ'ল এখন জনকল্যাণমূলক ৰাষ্ট্ৰ আৰু ফুলনিখন হ'ল ধৰি লওক এখন সেই কল্যাণকাৰী ৰাষ্ট্ৰৰ অংগৰাজ্য। গতিকেলৈ এখন কল্যাণকামী ৰাষ্ট্ৰৰ সদায় নিজৰ অংগৰাজ্যলৈ বুলি বহুতো সাহাৰ্য অনুদান পুঁজি আগবঢ়ায়। সেই অনুদান পুঁজি ধৰি লওক এই পাইপৰ পদ্ধতিৰে আহি অংগৰাজ্যসমূহত বিলাব লাগে। কিন্তু ধৰি লওক পাইপডাল যদি মাজতে ভাঁজ হৈ যায়, তেতিয়াহ'লে এই যি জনকল্যাণমূলক যিখিনি পুঁজি, সেই পুঁজি আহি অংগৰাজ্যসমূহত নপৰে আৰু ৰিটাৰ্ণ হৈ যায় বা নষ্ট হৈ যায়। গতিকেলৈ আমি এইটো কথা মন কৰিব লাগে যে আমাৰ যিখিনি কৰণীয়, ধৰি লওক যিডাল পাইপ, যিটো উন্নয়ন কামত যিডাল পাইপ ব্যৱহাৰ কৰা হয়, সেই পাইপডাল যাতে ক'তো ভাঁজ নালাগে আৰু জনকল্যাণ ৰাষ্ট্ৰই যিখিনি পুঁজি আমাক প্ৰদান কৰে, সেইখিনি যাতে ৰাজ্যসমূহত সঠিকভাৱে ব্যৱহাৰ হয়, সেই কথাটো সদায় মনত ৰাখিব। গতিকে বন্ধু বান্ধৱীসকল, মই এই কথাটোকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। কথাটো কেনেধৰণৰ হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।